এখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ মুচিৰ তৰকাৰী। তাৰ বাবে কঁঠালখিনি হালধিৰ পানীত অলপ সময়ৰ বাবে তিয়াই থলোঁ। তাৰপিছত সেইখিনি পানীৰ পৰা টুকি লৈ তাত দিছোঁ ঘি, জলকীয়া গুড়ি, আদা নহৰু পেষ্ট, নিমখ, হালধি, 1 চামুচ দৈ আৰু জিৰা গুড়ি। এইদৰে এইখিনি ভালদৰে সানি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। এতিয়া কেৰাহীত তেল গৰম হোৱাৰ পিছত তাত দিছোঁ ডালচেনি, শুকান জলকীয়া, লং, ইলাচি আৰু গোটা জিৰা। এতিয়া ইয়াত দিছোঁ পিঁয়াজ আৰু পিঁয়াজখিনি ভাল ধৰণেৰে ভাজি ল'ম। এতিয়া তাত দিছোঁ বিলাহী পেষ্ট। এইখিনি ভাল ধৰণে ভাজ খোৱাৰ পিছত তাত মই দিছোঁ ধনিয়া আৰু জিৰা গুড়িৰ পেষ্ট। ধনিয়া আৰু জিৰা গুড়িৰ পেষ্ট দিয়াৰ পিছত ইয়াত মই মেৰিনেট কৰি ৰখা কঁঠালখিনি দি দিছোঁ। কঁঠালখিনি মই ভাল ধৰণেৰে প্ৰায় 15 মিনিটমান ভাজি ল'ম। তাত দিছোঁ 1 চামুচ চেনি। এতিয়া ইয়াত মই দিছোঁ কেইটুকুৰামান আলু। মেৰিনেট কৰোঁতে নিমখ দিয়া আছিল, সেইকাৰণে প্ৰয়োজন অনুসৰি আৰু 1 চামুচ নিমখ দিয়া হৈছে। এতিয়া ইয়াত মই অলপ পানী দি এইখিনি কুকাৰত 2টা চিটি মৰাকৈ সিজিবলৈ দিছোঁ। হাই ফ্লেমতেই 2টা চিটি মাৰিবলৈ দিয়াৰ পিছত কঁঠালৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াত মই দিছোঁ গৰম মছলা, আৰু কচুৰি মেথি। ভালদৰে উতল অহাৰ পিছত এইখিনি তৈয়াৰ হৈ গ'ল। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।